গুড মৰ্ণিং সকলোকে আকৌ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু মোৰ যিটো ভইচ দিছিলোঁ মিউট কৰি আকৌ ভইচ অভাৰ দিবলগীয়া অৱস্থা হ'ল মানে বাহিৰা চাউণ্ডটো বহুত হ'ল আৰু মোৰ ভইচটো নোলালে সেইকাৰণে আকৌ ভইচ অভাৰ দি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ গোসানী দুইজনী এনেকুৱা থাকে এতিয়া যদি ভাল আকৌ অলপ দেৰিকৈ মানে যুদ্ধ দুইজনীৰে চাবা দেই এইফালে আজি পূৰা নতুন কাম এটা ষ্টাৰ্ট হ'ল কৰি আছে জেঠাহঁতে দেউতাই দেখাই দি আছে এইফালে মায়ে বিহুৰ কাৰণে নাতিহঁতৰ কাৰণে সেয়া সূতা লৈ আছে টেঙা উঠাব আহিছোঁ জংঘলৰ মাজতে চাওকচোন ইমান বন এইফালে এয়া মানিমুনি ভেদাইলতা সেয়াও ল'ব লাগিব মাছ মাৰিব অহা নাই কলিজা আমি আহিছোঁ শাক উঠাব মাজতে এতিয়া কি ধুনীয়া মানিমুনি পাম আমি মানিমুনি নিব আহিছোঁ এইফালে আমাৰ জেওৰা এয়া জেওৰা দিছে ছাগল সোমাব নোৱাৰা কৰি তাত নাপালোৱে এইবাৰ মানিমুনি চানিমুনি একো হোৱা নাই বৰষুণে নাই কাৰণে এইফালে আমাৰ বেহৰৰ খেতি কাটিলে ইফালে শাকবিলাক বঢ়িয়া হৈ আছে কিন্তু সেইখিনি শাক আৰু চাওকচোন ওলকবি পানী নোহোৱাৰ কাৰণে বন্ধাকবি পানী দি আছে বাৰু দেউতাই দেখিছেনে ৰাইচ কিমান ডাঙৰ হ'লে এইটো এটা ভাল কিন্তু এতিয়া অৰ্ডাৰ দিছে কাৰণে মই যাবাই লাগিব লাগব এটা পিঠা চিঠা বানাই দি আছে অৰ্ডাৰ দিয়াৰ লগে লগে আহিব লগা হ'ল ৰাইচ হে পানীখিনি বদলাই দি থাকিলে নমৰে আজি চবে কামতে ব্যস্ত ক'লে দেউতাই নালগে আৰু হওক দুটা মানে ভাঙাকে একলা ভাংলাক খুৰী মাহাৰ নৰসিংহৰ পাত নিবাইছোঁ হাতে খুই নাচাই খুৱাই আজি বা আৰু মই বিচাৰি কিবা কিবিখন কৰিলোঁ মানে দুপৰীয়া সাজটো ইমান তৃপ্তিৰে খালোঁ মাছ পিটিকা মাছ ভাজি মাছ পিঁয়াজেৰে আকৌ গুড়ি কৰি ভাজি সৰু আলু ভাজি মানিমুনি আলু ভাজি পিঁয়াজ আকৌ মানিমুনি চাটনি ইফালে টেঙেচি টেঙা মাছৰ লগত ইফালে আছে নৰসিংহ মাছৰ লগত আজি একেবাৰে ঔষধি গুণেৰে ভৰা এসাঁজ বহুত তৃপ্তিৰে খালোঁ দেই সকলোৱে মিলি এনেকৈ এসাঁজ খোৱাৰ মজাই বেলেগ হয়নে আৰু আমি এনেকৈ সকলোৱে একেলগে বহি ভাত খাওঁ দেই মই বহিবলৈ আছোঁ বাৰু শুই আছিলে শুৱাৰ পৰা উঠাই লৈ আহিছোঁ নাৰ্চাৰী পুৰা এইফালেলৈকে নাৰ্চাৰী এইফালে জিলেপিৰ দোকান এইফালে মন্দিৰটো তাত আছে এয়া হৈছে মাখিবহাৰ সভা নামনি অসমৰ বহুত ডাঙৰ সভা হয় আৰু ইমানেই বেছি ডাঙৰ এৰিয়া দিনটো ঘূৰিলেও হেনো শেষ নহয় মই বাৰু প্ৰথম আহিছোঁ এইবাৰ আৰু ইমান বেছি ভাল লাগিলে মানে নোপোৱা বস্তু একোৱেই নাই সকলোখিনিয়ে আপোনালোকে পাব চলিয়ে আছে এতিয়াও আৰু ইমান বেছি কম দামত মানে বস্তুবিলাক পাইছোঁ 150 টকাত 4টা গাৰু কভাৰ বেডশ্বীট 200 টকাত 2খন ডাঙৰ তেনেকৈ মানে বহুত বস্তু আৰু কৈ থাকিলে শেষ নহ'ব তেনেকৈ ল'ব পাৰিব আপোনালোকেও সেইকাৰণে কৈ দিলোঁ আৰু বহুত বেছি ভাল লাগিলে দেই প্ৰথম আহিছোঁ একদম মানে মনটো পূৰা খোজ হৈ গৈছে তাতে আকৌ দিনটো কাম কৰি আহিছোঁ নহয় এতিয়া ফুৰিবলৈ পাই একেবাৰে হেপ্পী হৈ গৈছোঁ আৰু গোসানী দুয়োজনীয়ে বোলে মন্দিৰত যায় দুয়োজনীৰে দেখিছেনে মনটো ভাল লাগিছে দুয়োজনীয়ে মন্দিৰত আহি ধুনীয়াকৈ গোসাঁইৰ ঘৰত সেৱা ল'লে আৰু দুয়োজনীকে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ সকলোৱে ভালে কুশলে সদায় থাকে যেন সকলোখিনি ঠিকেই আছিলে কিন্তু শেষত ইয়াত উঠাব গৈহে ঘটনাটো ঘটিল গোসানী দুয়োজনীকে লৈ গৈছিলোঁ কিন্তু ডাঙৰজনী উঠিবলৈ ভয় কৰা হ'ল আজিকালি ইফালে ভনীয়েকে মাতি আছিলে বাকক ধুনীয়াকৈ উঠিবলৈ কিন্তু তাই ইমান বেছি কান্দিলে ভনীয়েকে হেনো পৰিব দুখ পাব তেনেকৈ চাওকচোন কিমান কান্দিলে মোৰ ভিডিঅ' কৰা ধৈৰ্য নহ'ল তাইক অলপ ভিডিঅ' কৰি দিলোঁ তাৰপিছতে
কান্দি আছে, এৰাই নাছিলে একেবাৰে শেষলৈকে। আৰু ভনীয়েকো বাকে কান্দি থকাৰ কাৰণে মানে উঠিছে যদিও মনটো নাই তাত, তাইৰ মনটো একেবাৰে মাৰি পেলাইছে দেখিছেনে। তাৰপিছতে আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু বস্তু কি ল'লোঁ সেইবোৰ আৰু দেখুওৱা নহ'ল। আৰু আজি ভিডিঅ'টো আছিল ইমানে, শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।